Hello friends, good morning and welcome to my YouTube channel. Aku এটা ভিডিও লৈছো আপোনালোকৰ বুলি আৰু একেবাৰে ৰাতিপুৱা শুই উঠি দেখাইছো আপোনালোকক দেই। এয়া চাওকচোন ইমান বেছি বৰষুণ দিছে আৰু একেবাৰে বৰষুণত গোটেই পানীৰে ভৰপূৰ হৈ গৈছে চাৰিওফালে দেখিছেনে? আপোনালোকৰ ফালে বৰষুণ দিছেনে? কিন্তু মাতবোৰ স্পষ্ট হোৱা নাই কাৰণ বৰষুণ ইমান বেছি দিছে সেইটো কাৰণে। আৰু আপোনালোকক দেখাই দিছোঁ আমাৰ চাৰিওফালৰ পৰিৱেশ কেনেকুৱা হৈ আছে এতিয়া বৰষুণত। ভালে লাগে নে বেয়া লাগে কমেণ্ট কৰি জনাব মানে। আৰু আমাৰ চাৰিওফালৰ পৰিৱেশ চাওকচোন, আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু আপোনালোকৰ কেনেকুৱা বাৰু, ভালনে বাৰু? সকলোৰে আশা কৰোঁ সকলোৰে ভাল নিশ্চয়, আমাৰো ভালেই। আৰু আপোনালোকক দেখাই যাম আজি আমাৰ মোৰ মানে গোটেই দিনটোৰ ব্যস্ততা কি কৰিলোঁ, কি নাই কৰা চাব শেষলৈকে। আৰু ইয়াত বৰষুণ দিয়ে আছে অৱশ্যে বৰষুণ দিলে ভালেই লাগে কাৰণ আমাৰ গাঁৱলীয়া মানুহ যিহেতু খেতি পথাৰত ব্যস্ত সকলো। আৰু বৰষুণৰ পানীৰে যেতিয়া পথাৰ বোকা কৰিব তেতিয়াহে ৰুবলৈ তুলিবলৈ ভাল হয়। গতিকে এনেকৈ বৰষুণ দিলে ভালেই হয় বাৰু। ৰ'দ দিলে বহুত কষ্ট হয় মানুহৰ আৰু পথাৰৰ পানী বোকা শুকাই যায়, ৰুব নোৱাৰি। গতিকে এনেকৈ বৰষুণৰ প্ৰয়োজন হয়েই। এয়া চাওক খালে দুঙে মাছ পুঠিও ওলায়, সকলোৱে মাৰে, জাল মাৰে, জাকৈ মাৰে, এনেদৰে মাছ পুঠিও সংগ্ৰহ কৰিবলৈ সুবিধা হয়। গছ গছনিবিলাকেও পানী পাইছে, এতিয়া লহপহকৈ বাঢ়ি উঠিছে দেখিছেনে? ইমান সুন্দৰ এটা দৃশ্য। এয়া আমাৰ তামোল গছৰ ওপৰত টুকুৰা চৰাই বাঁহবিলাক বতাহতে একেবাৰে হালি জালি লৰি চৰি আছে দেখিছেনে? অকণমান ডাঙৰ কৰি দেখাই দিছোঁ বাৰু। এয়া দেখিছেনে? প্ৰত্যেক বছৰে লৈ আমাৰ এই তামোল গছবিলাকৰ টুকুৰা চৰাইবিলাকে বাঁহ সাজে। আৰু এতিয়া এয়া দুপৰীয়া হ'ল, সেই দুপৰীয়া 12 বাজিলে আৰু দেখিছেনে এতিয়া বৰষুণজাক অকণমান এৰিছে আৰু তথাপিতো টিপ টিপকৈ অকণ দি আছে। এৰিলে অকণমান শুকান হৈ আছে, গোটেই জেগাবিলাক অকণমান শুকাইছে। আৰু এয়া ছিঙি ল'লোঁ জলকীয়া দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে। এয়া দেখিছেনে ৰঙা ৰঙাকৈ ইমান সুন্দৰকৈ পকি আছে। এয়া এইটো গোল গোলকৈ। আৰু এতিয়া যাওঁ বলক ভিতৰলৈ। আৰু আজি আমাৰ ফালে আলহী আহিব, তাৰ কাৰণে কি কি ব্যৱস্থা কৰা হৈছে, কি কি আয়োজন কৰা হৈছে আপোনালোকক অকণমান দেখাই দিওঁগৈ বলক। এইফালে বনিছে এয়া হাঁহৰ মাংস, এয়া এইফালে এয়া ঘৰতে বনোৱা কেক, এইফালে আছে গাহৰি মাংস বইল কৰি থোৱা, এইখিনি আকৌ ভাজিব লাগিব। কল, এয়া ইডলি বনি আছে। এইফালে এয়া ভেন্দি ভাজি, আৰু এইবিলাক শাক পাচলি ঘৰৰে হয় ছিঙি আনি থোৱা আছে। এয়া পিৰালি পালেং, এইটো লাও, জাতিলাও, বিলাহী, কুন্দুলি, ভেন্দি এইবিলাক ঘৰৰে হয় ছিঙি আনি থোৱা আছে এইখিনি। আৰু এয়া হ'ল গাহৰি মাংস, আৰু গাহৰি বইল কৰি থোৱা গাহৰি মাংসখিনি এতিয়া ইয়াতে ভজা হৈছে। আৰু কেনেকৈ ভাজিলোঁ চাওকচোন, এইখিনি এয়া আলহীৰ কাৰণে ৰেডি কৰা হৈছে। আৰু এয়া ৰেডি হৈ গ'ল গাহৰি মাংস। ভাত পানী খাই মেলি উঠিলোঁ আৰু আলহীও আছে, কিন্তু আলহীক দেখুওৱা নাই এতিয়ালৈকে, আপোনালোকক দেখাম বাৰু শেষত। আৰু এতিয়া মই এয়া গধূলিৰ যি কাম কাজ আছে সেইবিলাক কৰি মেলি অতাবলৈ লৈছোঁ। আৰু এইফালে এয়া দেখিছেনে আমাৰ হাঁহ পোৱালিকেইটা ডাঙৰ হৈ গ'ল, সিহঁতক খেদাবলৈ আহিছোঁ এতিয়া। এয়া আজি বৰষুণ জাকে গোটেই বোকা পানী কৰিলে বাৰীখন। এয়া আমাৰ পোৱালিকেইটা ডাঙৰ হ'ল দেখিছেনে? আৰু এয়া দেখিছেনে বোকা পানী, আমাৰ গাঁৱলীয়া জেগা। হাঁহ পোৱালি খেদাই লৈ গৈছোঁ। এয়া দেখিছেনে?
আৰু এইফালে এয়া আমাৰ আলহী এয়া বহি আছে দেখিছেনে এয়া হ'ল আমাৰ স্মৃতিৰ সখীয়েক আৰু এয়া সখীয়েকৰ মানুহজন আৰু এইফালে এয়া অংখাম আৰু অংখামৰ এতিয়া আমৈক আৰু তাৱৈক হৈছে আজি আহিছে এয়া ফুৰিবলৈ আৰু এতিয়া যাবলৈ বিদায় ল'বলৈ লৈছে আৰু আপোনালোককো দেখাই দিলোঁ আৰু এতিয়া গধূলি হ'লহি ইতিমধ্যে আলহীক বিদায় দিলোঁ আলহী যোৱাৰ সময় হৈ গ'ল অলপ সময় হ'ল আৰু সন্ধ্যা লাগিলে আমি চাকি বাতি জ্বলাই মেলি এতিয়া ধূপ চাকি জ্বলাই এয়া বহিছোঁ অকণমান সময় এয়া চাহ খাব লৈছোঁ এইখিনি সময়ত অকণমান চাহ খাওঁ আমি সন্ধ্যা সময়ত আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ আপোনালোকৰ অনাগত দিনবিলাক শুভ হওক সকলোৱে ভালকৈ থাকক ভালদৰে থকাটোৱে কামনা কৰোঁ ভগৱানে আপোনালোকক সকলোকে ভালে কুশলে ৰাখে যেন আমিও ভালে কুশলে থাকোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গুড নাইট বাই বাই